হেল্ল' গাইজ, আজি হৈছে বিয়াৰ ডে 2। আজি হৈছে জোৰণ। আমি জোৰণ নিবলৈ চবে ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু তাৰপিছত আমি গাড়ীত উঠিলোঁ আৰু আমাৰ যিহেতুকে কইনাৰ ঘৰ বেছি দূৰত নহয়, তো আমি বহুত সোনকালে গৈ পালোঁ আৰু আপোনালোকক ভ্লগটো অকণমান দেৰি হোৱাত দিছোঁ কাৰণ মই সময় পোৱা নাছিলোঁ। আৰু আমি কইনাৰ ঘৰত আহি পেলাই প্ৰথমে দৈ চিৰা খাই ল'লোঁ আৰু তাৰপিছত আমি আকৌ চাহ খালোঁ একাপ। তেনেতে আমাৰ টাইম হ'ল কইনাক ওলাই আনিবৰ কাৰণ আমাৰ বহুতো নিয়ম নীতি আছে, সেইবিলাকো কৰিব লগা আছে। কইনাক প্ৰথমে ওলাই আনি আমি আমাৰ যিখন তেলৰ শাৰী থাকে প্ৰথমে সেইখন পিন্ধাই ল'লোঁ। তাৰপিছত যিবিলাক কঢ়াই দিয়া পিন্ধাই দিয়া বস্তু যিবিলাক আছিলে সকলো কৰিলোঁ। এই সময়খিনি কিন্তু বহুত ভাল লাগে, বহুত জমনিও হয়। আৰু তাৰপিছত আমি কইনাক ওলাই পেলাই আমাৰ আৰু কিবা কিবি নিয়ম আছিলে, এয়া জাপো দিলোঁ বান্ধি, তাৰ লগতে আমি যিবিলাক কাপোৰ দিওঁ সেইবিলাক কইনাৰ কোচত দিব লাগে। আপোনালোকৰ ফালে বাৰু এনেকুৱা নিয়ম আছেনে? আৰু আমি এবিধকৈ গোটেই কাপোৰবোৰ কইনাৰ কোচত দিলোঁ। তাৰপিছত লগতে তামোল পাণো দিব লাগিব আৰু কোৱা হয় যে কইনাই এইখিনি ধৰি ৰাখিব পাৰিব লাগিব, তেতিয়াহে সংসাৰ ধৰিব পাৰিব। সেইবুলি লগতে কইনাক আঙুঠিও পিন্ধালে আৰু তাৰপিছত তামোল পাণ আৰু গোটেই যিবিলাক দিব লগা বস্তু আছিলে সেইবিলাক দিলে আৰু শেষত নাৰিকল 3টা দিব লাগে, সেইকেইটাও দিলে আৰু আমাৰ কইনাই ধুনীয়াকৈ দাঙি ল'ব পাৰিলে। তাৰপিছত কইনাক আমি ভিতৰলৈ পঠাই দিলোঁ আৰু আমি অকণমান বাহিৰলৈ আহিলোঁ। আহি পেলাই ফটো চটো উঠিলোঁ। এয়া আমাৰ গোটেই টিম, মানে আমাৰ দৰাঘৰীয়া। তেনেতে ভাতৰো টাইম হ'ল। এয়া আমি ভাত খাবলৈ আহিলোঁ। মাছৰ পৰা আদি কৰি গোটেইখিনি বস্তুৱে দিছে আৰু এবিধকৈ ময়ো ধুনীয়াকৈ খাই ল'লোঁ। সোৱাদটো আৰু চবেই ভালেই আৰু সেইদৰে ময়ো খাই ল'লোঁ ধুনীয়াকৈ। আৰু তাৰপিছত এয়া অকণমান চফ আৰু তামোল এখন খাই আমি আৰু উভতি আহিলোঁ আৰু আহোঁতে ইমানে এনজয় কৰিছোঁ। আপোনালোকক অকণমান মই দেখুৱাইছোঁ, আপোনালোকে চাব।